Welcome to Ranjita's videos. মোৰ মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ সমাজ বিজ্ঞান কিতাপত পাঠ নং 10 দিয়া হৈছে আমাৰ উৎসৱ। আমাৰ উৎসৱৰ অনুশীলনীত থকা 8 টাইপৰ প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিম, লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰো আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰী চেনেলত নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা। তোমালোকক পৰীক্ষাত পাঠ ভিত্তিক প্ৰশ্নৰ লগতে অতিৰিক্ত প্ৰশ্নও বহুত আহে মৰমৰ ছাত্ৰ ছাত্ৰী। যোৱা বছৰৰ প্ৰশ্ন কাকত বছৰিকা পৰীক্ষা 2023-24 বৰ্ষৰ আলোচনা কৰা ভিডিঅ' মোৰ চেনেলত আছে, এতিয়ালৈকে চোৱা নাই যদি চাই ল'ব। অতিৰিক্ত প্ৰশ্ন পৰীক্ষাত আহে। আজি আমি অনুশীলনীৰ প্ৰশ্নৰ লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। 1 নঙত দিয়া হৈছে একোটা বাক্যত উত্তৰ দিয়া। ক, উৎসৱ কাক বোলে? উত্তৰ, একোখন ঠাই, এখন ৰাজ্য, একোটা জাতিৰ মানুহে আনন্দ উৎসাহেৰে একেলগে পালন কৰা নীতি নিয়মৰ অনুষ্ঠানক উৎসৱ বোলে। খ নং প্ৰশ্ন, দুটা ধৰ্মীয় উৎসৱৰ নাম লিখা। উত্তৰ, দুটা ধৰ্মীয় উৎসৱৰ নাম হ'ল দুৰ্গা পূজা আৰু ঈদ, আৰু এটা মই দিছো বৰদিন। গ চোৱা, ৰাষ্ট্ৰীয় উৎসৱ কাক বোলে? উত্তৰ, গোটেই দেশখনতে পালন কৰা উৎসৱক ৰাষ্ট্ৰীয় উৎসৱ বোলে। ঘ, দুটা ৰাষ্ট্ৰীয় উৎসৱৰ নাম লিখা। দুটা ৰাষ্ট্ৰীয় উৎসৱৰ নাম হ'ল 1 নং স্বাধীনতা দিৱস, 2 নং গণৰাজ্য দিৱস। উংগ প্ৰশ্নত দিয়া হৈছে ৰাখী বন্ধন উৎসৱত কি কৰা হয়? উত্তৰ, ৰাখী বন্ধন উৎসৱৰ জৰিয়তে ককায়েক, ভনীয়েক, বায়েক, ভায়েকৰ মাজত মৰম চেনেহ আৰু বিশ্বাস ৰখা হয়। ৰক্ষা বন্ধন বুলি কোৱা হয়, হয়নে? বাইদেউ বা ভণ্টিয়ে নিজৰ দাদা বা ভাইটিক আমি ৰাখী পিন্ধাই দিওঁ অথবা ৰাখী বান্ধি দিওঁ, হয়নে নহয়? ৰাখী বন্ধন অথবা ৰক্ষা বন্ধন বুলিও কোৱা হয়। প্ৰথম প্ৰশ্ন, পোহৰৰ উৎসৱ বুলি কাক কোৱা হয়? উত্তৰ, পোহৰৰ উৎসৱ বুলি দীপাৱলী অথবা দেৱালীক কোৱা হয়। দীপাৱলীক দেৱালীও বুলি কোৱা হয়। 2 নঙত চোৱা, খালী ঠাই পূৰ কৰা। ক, বৰদিন খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰে। খ, গান্ধী জয়ন্তী 2 অক্টোবৰ তাৰিখে পালন কৰা হয়। কাৰ্তিক পূৰ্ণিমা শিখ ধৰ্মগুৰু নানকৰ জন্মদিন। ঘ, 26 জানুৱাৰী তাৰিখে গণৰাজ্য দিৱস পালন কৰা হয়। উঙ, বৰপেটা অঞ্চলৰ হোলী গীত বিখ্যাত। মই ইয়াত তোমালোকক মাতি শুনালো, উত্তৰ লিখিয়ে থৈছো, এবাৰ চাই ল'ম। ক, বৰদিন খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰে। খ, গান্ধী জয়ন্তী 2 অক্টোবৰ তাৰিখে পালন কৰা হয়। গ, কাৰ্তিক পূৰ্ণিমা শিখ ধৰ্মগুৰু নানকৰ জন্মদিন। ঘ, 26 জানুৱাৰী তাৰিখে গণৰাজ্য দিৱস পালন কৰা হয়। উঙ, বৰপেটা অঞ্চলৰ হোলী গীত বিখ্যাত। 3 নং প্ৰশ্ন দিয়া হৈছে আমি বিভিন্ন উৎসৱ কিয় পালন কৰোঁ? উত্তৰ, আমি আৰু আমাৰ ওচৰ চুবুৰীয়া মানুহবোৰ লগ হৈ যিদৰে মিলা প্ৰীতিৰে থাকোঁ, সেইদৰে এখন ঠাইৰ, আমাৰ ৰাজ্যখনৰ, দেশখনৰ সকলো মানুহ এনেদৰে মৰম চেনেহ মিলা প্ৰীতিৰে থাকিবই লাগিব। আমি বিভিন্ন উৎসৱ পালন কৰি আচলতে সুখ শান্তিৰে বসবাস কৰিবলৈ চেষ্টা কৰোঁ। 4 নং প্ৰশ্নত দিয়া হৈছে ৰঙালী বিহুৰ সময়ত অসমৰ প্ৰাকৃতিক পৰিৱেশ কেনেকুৱা হয়? উত্তৰ, গছ বিৰিখত কুঁহিপাত ওলাই, ফুল ফুলে, বৰষুণ হয়, নৈ বিল পানীৰে ভৰি পৰে। ৰঙালী বিহুৰ সময়ত অসমৰ প্ৰাকৃতিক পৰিৱেশ বৰ সুন্দৰ হৈ পৰে। 5 নং প্ৰশ্ন, কাতি বিহুক কঙালী বিহু বুলি কিয় কোৱা হয়? উত্তৰ, কাতি মাহত পথাৰত ধানে গেৰ মেলে, অৰ্থাৎ ধান গছবোৰত ধানৰ ঠুৰ ওলায়। এই সময়ছোৱাত বয় বস্তুৰ অভাৱ চলি থাকে, গতিকে কাতি বিহুৰ আন এটা নাম কঙালী বিহু। কঙালীয়ে অভাৱ থকাকে বুজায়। কাতি বিহুৰ আন এটা নাম কি বুলি পৰীক্ষাত আহিলে কঙালী বিহু। 6 নং প্ৰশ্নত আমাক দিয়া হৈছে মাঘৰ বিহুক ভোগালী বিহু বুলি কিয় কোৱা হয়? উত্তৰ, ভঁৰাল ঘৰবোৰ ধানেৰে ভৰি থাকে, গতিকে সকলোৰে ঘৰত ভালদৰে খাবলৈ চাউল পাত থাকে। তাৰ লগতে বাৰীত শাক পাচলিৰ খেতিও কৰে এইখিনি সময়তে, গতিকে খেতি চপোৱাৰ আনন্দত মানুহে মাঘৰ বিহুত মেজি জ্বলাই ভোজ ভাত খায়। খোৱা বোৱাৰ অভাৱ নাথাকে, ধানেৰে ভঁৰাল ভৰি থাকে, মানুহে আনন্দ কৰে, সেইকাৰণে মাঘৰ বিহুক ভোগালী বিহু বুলি কোৱা হয়। 7 নং প্ৰশ্ন, দীপাৱলী উৎসৱৰ বিষয়ে চমুৱাই লিখা।
জাপত চাবা বেপাৰ বাণিজ্য কৰা লোকসকলেও দীপাৱলী উৎসৱ পালন কৰি তেওঁলোকৰ বাবে নতুন বছৰ অহা বুলি ভাবে। চাকি বন্তি ফটকা ফুলজাৰি আদিৰ পোহৰে ৰাতিৰ আন্ধাৰ আঁতৰাই দিন যেন কৰি তোলে। সেইকাৰণে দীপাৱলীক পোহৰৰ উৎসৱ ফেষ্টিভেল অফ লাইট বুলিও কোৱা হয়। তোমালোকে এইখিনি লিখিলে হৈ যাব। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম অতিৰিক্ত প্ৰশ্নৰ উত্তৰ। চোৱা, কিহৰ কাৰণে অথবা বাবে আমাৰ দেশখন পৃথিৱীৰ ভিতৰতে জাকত জিলিকা দেশ? উত্তৰত লিখিবা বাৰে বৰণীয়া উৎসৱবোৰৰ বাবে আমাৰ দেশখন পৃথিৱীৰ ভিতৰতে জাকত জিলিকা দেশ। বৰদিন কাক বোলে? যীশুখ্ৰীষ্টৰ জন্মদিনটোক বৰদিন বোলে, মানে খ্ৰীষ্টমাছ হিচাপে পালন কৰা হয়। বৰদিন কিমান তাৰিখে পালন কৰা হয়? প্ৰতি বছৰে ডিচেম্বৰ মাহৰ 25 তাৰিখে পালন কৰা হয়। দুৰ্গা দেৱীৰ পূজাৰ জৰিয়তে কি বুজোৱা হয়? উত্তৰ, দুৰ্গা দেৱীৰ পূজাৰ জৰিয়তে অসুৰ শক্তি অৰ্থাৎ বেয়া শক্তিৰ পৰাজয় আৰু ভাল চিন্তা আৰু কামৰ জয় বুজোৱা হয়। খেতি বাতিৰ লগত জড়িত উৎসৱৰ নাম লিখা। বিহু। আমাৰ তিনিওটা বিহুকেই কৃষিভিত্তিক উৎসৱ বোলা হয়। তোমালোকৰ প্ৰশ্ন আহিব পাৰে, আমাৰ তিনিওটা বিহুকেই কি ভিত্তিক উৎসৱ বুলি কোৱা হয়? কৃষিভিত্তিক উৎসৱ বোলা হয়। ফাকুৱা উৎসৱত কি কৰা হয়? উত্তৰত লিখিবা ফাকুৱা উৎসৱক হোলী বুলিও কোৱা হয়। প্ৰশ্নত আহিব পাৰে ফাকুৱা উৎসৱক কি বুলি কোৱা হয়? হোলী বুলিও কোৱা হয়। হোলী হৈছে ৰঙৰ উৎসৱ। হোলীত আমি ইজনে সিজনৰ ৰং সানি মনৰ শ্ৰদ্ধা ভক্তি আৰু মৰম জনাওঁ। খিলঞ্জীয়া জনগোষ্ঠী বা দেশৰ মানুহ বুলিলে কাক কোৱা হয়? উত্তৰ, এখন ঠাইত যুগ যুগ ধৰি বাস কৰি অহা বিভিন্ন ভাষা উপভাষা কোৱা লোকসকলক থলুৱা বা খিলঞ্জীয়া জনগোষ্ঠী বা দেশৰ মানুহ বুলি কোৱা হয়। অসমীয়া জাতিটো কেনেকৈ গঠিত হৈছে? সৰু বৰ জাতি আৰু ধৰ্মৰ মানুহ লগ হৈ আমাৰ অসমীয়া জাতিটো গঠিত হৈছে। তোমালোকে অতিৰিক্ত প্ৰশ্ন উত্তৰ পঢ়ি যাব পৰীক্ষাত। যোৱা বছৰৰ প্ৰশ্ন কাকতত অতিৰিক্ত প্ৰশ্ন আহিছিলে মৰমৰ ছাত্ৰ ছাত্ৰী। তোমালোকে যোৱা বছৰৰ ভিডিঅ' চোৱা নাই যদি চাই ল'বা। মই এনেকে লিখি আনি আলোচনা কৰিছো তোমালোকৰ লগত, চাই ল'বা। তোমালোকক বছৰিকীয়া পৰীক্ষাৰ কাৰণে সুবিধা হ'ব। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।